বানপানীৰ দৰে দুৰ্যোগৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ৰাজ্যৰ মহিলাসকলৰ বাবে ৰাজ্যৰ লোকসকলৰ বাবে ভাল খবৰ ৩ আগষ্ট হোৱাৰ মাত্ৰকে ৩ আগষ্টৰ পুৱাৰ ভাগতে শুই উঠিয়ে লাভ কৰিবলৈ গৈছে ভাল খবৰটো ৩ আগষ্টৰ পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় ধন অধিকৈ ভাল খবৰ এফালে বানৰ যি ভয়ানক পৰিস্থিতি আৰু এই পৰিস্থিতিৰ মাজতে এই ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে যে ৩ আগষ্ট পুৱা হোৱাৰ মাত্ৰকে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন ৩ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৩ আগষ্টৰ পুৱা হোৱাৰ মাত্ৰকে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ৩ আগষ্ট পুৱা হোৱাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন তাৰ বাবে আপুনি সাজু কৰক বেংক একাউণ্ট যদি আপুনি বেংক একাউণ্ট সাজু কৰা নাই আপুনি এতিয়া সাজু কৰি লওক মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৩ আগষ্ট হোৱাৰ মাত্ৰকে ৩ আগষ্টৰ পুৱাৰ ভাগতে অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে চৰকাৰী আঁচনিৰ ধন আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য বান আক্ৰান্তৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ৩ আগষ্টৰ পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনি ধন সাজু কৰি উঠক আপোনাৰ বেংক একাউণ্ট বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী কৰিছে বৃহৎ ঘোষণা এফালে বানৰ যি ভয়ানক পৰিস্থিতি অতি অৱৰ্ণীয় পৰিস্থিতি আৰু তাৰ মাজতে ৩ আগষ্টৰ পৰা কিন্তু আছে ভাল খবৰ ৩ আগষ্ট পুৱাৰ হোৱা মাত্ৰকে আপোনাৰ বেংক একাউণ্ট চেক কৰিব আপোনাৰ বেংকত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন আৰু লাখ লাখ মহিলাৰ একাউণ্টত সোমাব এই ধনৰাশি মুঠৰ ওপৰতে সাজু কৰি উঠক আপোনাৰ বেংক একাউণ্ট ৩ আগষ্ট পুৱা হোৱাৰ মাত্ৰকে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে এই ধনৰাশি আৰু বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বৃহৎ ঘোষণা আমি পুনৰ কৈছোঁ ৩ আগষ্টৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি ধন বানাক্ৰান্তৰ লোকসকলৰ মাজত লগতে বানপানীৰ দুৰ্দশাময় পৰিৱেশ এই পৰিৱেশৰ মাজতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বৃহৎ মন্তব্য কৰিছে যে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে ধনৰাশি ৩ আগষ্ট এতিয়াই সকলোৱে মনত ৰাখক ৩ আগষ্ট হোৱাৰ মাত্ৰকে পুৱাৰ ভাগতে আপোনাৰ বেংক একাউণ্টটো এবাৰ চেক কৰিব ৩ আগষ্টৰ দিনাখনেই পুৱাতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে বৃহৎ মন্তব্য কৰিছে বানাক্ৰান্ত বা বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা কৰিলে ভাল খবৰ দিলে আৰু ৰাজ্যৰ মহিলাৰ বাবে ৩ আগষ্ট পুৱা হোৱাৰ মাত্ৰকে লাখ লাখ মহিলা লাভ কৰিব অৰুণোদয় আঁচনি ধন বহুতে আসলতে সংকাত ভুগি আছিল যে কেতিয়া লাভ কৰিব এই ধনৰাশি কিন্তু সেই সকল চিন্তা কৰিব নালাগে ৩ আগষ্ট হোৱাৰ মাত্ৰকে ৩ আগষ্ট পুৱাৰ ভাগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীয়ে কৰা বৃহৎ মন্তব্য আগবঢ়াইছোঁ ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকণমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিচি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব অকণমান আমি ভাল নাম এটা কৰি দিম কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এছডিচিৰ অফিচত নহলে ডিচি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো
এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব।